চেনেল আৰু আজি আমি যাই আছো নগাঁও মৃত্যুঞ্জয় মন্দিৰ আৰু চিনিয়ে নাপাওঁ তো আমি এতিয়া যাম ঠাণ্ডা ঠাণ্ডা এয়া আমি আহি পালোঁ পাটাচাৰকুছি আৰু এতিয়া বাছ আহিব আৰু আমি বাছতে যাম এইবিলাকৰ মানে আমাৰ এনেকুৱা মানে পাহাৰ পালে আমাক কি লাগে এতিয়া আমি উঠিম ফটো ইয়াতে আৰু মানুহ আছে আৰু চাইডেদি যাই আছে গাড়ী এয়াই তাৰে ফটো উঠিম বলা আমি মৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ আৰু এতিয়া আমি তাত চাকি জ্বলাম আপোনালোকক দেখাই আছোঁ মানে মৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া আমি বৰদোৱালৈ যাম আৰু তাতো কি কি কৰোঁ আপোনালোকক দেখাই যাম আৰু এয়া আমি এতিয়া বৰদোৱা থান আহি পালোঁ আৰু ইয়াতে ভণ্টিয়ে চাকিত তেল দি আছে আৰু বাকী কথাখিনি আপোনালোকক গুৰুজনে কৈ যাব মানে ভকতজনে কৈ যাব আৰু আপোনালোকে শুনি যাব ভগৱান নিজে কেনেকৈ চাওক গুৰুৰ ব্যৱহৃত পাটনাদ লেখা আছে পাটনাদ মানে কোৱা দেই এইটো কোৱা পানীহে গুৰুজনে খাইছিল এইটো কোৱা পানীৰে গুৰুজনে গা ধুইছিল কিন্তু গুৰুজনৰ লগত শংকৰদেৱৰ লগত চকুৰি ভকত থাকে 120 জন কৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি কুণ্ডিলৰ পৰা দ্বাৰকালৈ যাবলৈ আহিছিল ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ আমাৰ য'ত আকাশী গংগাখন আছে আকাশী গংগাৰ পাৰত এজোপা বটবৃক্ষৰ গছ আছিল বটবৃক্ষৰ গছৰ তলত কৃষ্ণই ৰুক্মিণীৰ নামি বহিছিল অলপ সময়ৰ পাছত ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীৰ সৈতে ভিতৰ ফালে সোমাই আহিছিল এইটো ভিতৰ বুলি কৈছোঁ দেই যেতিয়া কৃষ্ণই ৰুক্মিণী আহিছিল সেইটো সময়ত দ্বাপৰ যুগৰ কথা পৃথিৱীত এতিয়া সৃষ্টি হৈছে যদিও আমি সকলো সৃষ্টি হোৱা নাই যেতিয়া তেওঁ ৰুক্মিণীৰ সৈতে ভিতৰলৈ সোমাই আহিছিল খুব ফূৰ্তি মনেৰে ৰুক্মিণীয়ে কৃষ্ণই বহি ইয়াত গোৱা খাবলৈ লৈছিল দেই হাতত গাইজ এইখন হৈছে আকাশী গংগা আৰু এইখন বৰদোৱাতে আছে